ৰাইনো ৰানাৰ্ছবোৰ ছুপাৰ ৰানাৰ্ছবোৰ দেখিলে গম পায় তেওঁলোকে কেনেকৈ দৌৰিব। গোটেই ফগৰ মাজত মিষ্টিক মাইনত সোমাইছেহি। ফগৰ মাজে মাজে পবিতৰাৰ মাজে মাজে গড় বিচাৰি বিচাৰি আমি দৌৰিম এতিয়া। আগত গড়ে ওলায় মহে ওলায় একো গম নাপাওঁ। মানুহবোৰ গৈ আছে ভিতৰলৈ শেষলৈ। শান্তনু দাই ৰেচ ডাইৰেক্টৰ ব্ৰিফিং কৰি আছে ৰেচৰ। 5:30 মাতিছিলে, আমাৰ অকণমান দেৰি হ'ল ফগৰ কাৰণে। হেল্ল' অল দ্য বেষ্ট। এয়া বা ৰানাৰ্ছ, বাপৰে এতিয়াহে দেখিছোঁ মানুহবোৰ। এতিয়াহে বঢ়িয়া দেখিতো গড় পলাব এতিয়া। All the best, সকলে। I know you all are warmed up. It's not my only session. Please, everyone. মানুহবোৰ গৈ আছে ষ্টাৰ্ট লাইনলৈ। এইবোৰ আহি আছে দিবেশ। বা ৰানাৰে ৰানাৰ কিমান বা আছে ঠিক নাই। মিষ্টিক মাইনৰ কৰিডৰৰ মাজে মাজে গৈ আছে সকলো ধাৱমান আহি আছে। এইয়া আমাৰ ছাপৰ্ট ষ্টাফ আহি গ'ল। এটাই টিম, এজন শংকৰ হাজাৰ শংকৰৰ নিচিনা। শংকৰ আহিল মানে সকলোৰে সমাপ্ত হৈ গ'ল। বঢ়িয়া আইডিয়া সেইটো। দুই পংকজ পইচা লাগিব, কিন্তু পইচা লাগিব। এইটো স্পেচিয়েল ফটো। এইবোৰ লোকেল মানুহ আহিছে, এইবোৰ ভিজিটৰ্ছ। লগতে অনুষ্ঠান কৰিব বুলি ভবাই নাছিলোঁ। হেল্ল', আমাৰ আধা ঘণ্টা বেছি হৈ গ'ল। ৰাস্তাত বোলে গড় এটা ৰৈ আছে, সেইকাৰণে ষ্টাৰ্ট কৰাৰ পাৰ্মিশ্যন পোৱা নাই। গাঁৱত ৱাৰ্ম আপ হৈছিলে, আকৌ ঠাণ্ডা হ'ব ধৰিলে। সেইকাৰণে ৰাইজসকলকে চাওঁ কোন কোন আহিছে। হেল্ল', কেনেকুৱা প্ৰিপেৰেশ্যন? বা বঢ়িয়া, অল দ্য বেষ্ট। ৰাস্তাত বোলে গড় এটা ৰৈ আছে বোলে, সঁচাকৈ মিছা নহয় তাৰমানে কথা। এইটো বেণ্ডাল পিন্ধিছানে? এই বেণ্ডাল এইডাল যোনে নিপিন্ধে তাক গড়ে খেদিব। এয়া আমাৰ ৰানাৰ্ছবোৰ চবেই ৰৈ আছে। কেতিয়া ষ্টাৰ্ট হয় ষ্টাৰ্ট দিলে। সব ৰানাৰ এতিয়া আগবাঢ়িছে।
গড়টো ইনফৰমেশ্যন দিছে, গড়ৰ চৰ্দাৰ ইনফৰমেশ্যন দিছে, ৰাস্তা মুকলি হ'ল। আমাৰ তুষাৰ ৰাণাৰ চব ৰাণাৰ আগবাঢ়িছে। বুবুল দা হওক বা কেমেৰামেন ষ্টাফা অন কৰিবই পাহৰি গৈছিলোঁ, এতিয়া দিলোঁ। ষ্টাফা দিছা? বঢ়িয়া বঢ়িয়া। বহুত দিনৰ মূৰত এইটো এটা অভিজ্ঞতা। বহুত এনেকুৱা ইভেণ্টত জইনে কৰা নাছিলোঁ, আজি কমচে কম 1 বছৰমান হ'ল। অসমৰ হকে কৰি আছো কিন্তু মই নাথাকিম। কোহলিৰ মাজে মাজে আমাৰ ৰানাৰ্ছবোৰ দৌৰি আছে। 100 মিটাৰ ব্যৱধানত দেখা পোৱা নাযায় মানুহখিনি। Thank you. Thank you. বঢ়িয়া মানৱ। পাৰ হ'লো পবিতৰাৰ যোনটো ৰাস্তা আছে, আমি আহি গাড়ী ৰখা গড় চাওঁ, তাতে আহি পালোহি। চাব দেই, গড় পিছফালে আহিলে গম নাপাম কিন্তু। এয়া ড্ৰোন বা সুন্দৰ পৰিৱেশ। অভিদীপা বঢ়িয়া বঢ়িয়া বা হোৱাট এ বিউটিফুল এক্সপিৰিয়েঞ্চ। বাপৰে মেমৰেবল, মনত থাকি যাব। মিছ কৰিছে, বহুত মিছ কৰিছে দেই। মই ভিডিঅ' দেখাই জ্বলামতো মানুহবোৰক, জ্বলিবই লাগিব। আমি গাড়ী লৈ পেলাই গড় চাব আহোঁ। দাদা আপোনাৰ কাৰণেতো একোৱেই নহয়। ঘন কুঁৱলী, এইফালে যোনখন পবিতৰাৰ বিল, মাছৰ উভৈনদী হৈ থাকি ইয়াত, সেইফালে পাহাৰ একোৱে দেখা পোৱা নাই। এয়া এজন ৰানাৰ, তেখেত VIP পৰা আহিছে। হেল্ল'। এইফালে সোণাপুৰ চামতা ওলাই গৈ এইটো লিংক ৰোড। গড়বোৰ ক'ত গ'ল? পিছফালে নাচাব দেই, শ্ল' হৈ যাব। মই গৈ আছো। পকৰজাৰ লগত দৌৰি আছো, মজা। এখন দলং পালোঁ। আমাৰ ৰানাৰবোৰ আগবাঢ়ি গৈ আছে। 62 কিলোমিটাৰ 30 কিলোমিটাৰ একেলগে। আৰু পিছতো বহুত ৰানাৰ আছে, বহুতে পিছলৈ স্পীড দিব। ফোক চাগে আজি
9টামান বজালে থাকিবই পংকজ দা গৈ আছে তাৰ লগে লগে পেচ মিলাই মই গৈ থাকিম চেষ্টা কৰিম আৰু ৰাইজ আমাৰ উৎসাহ দিবলৈ ৰৈ আছে তেওঁলোকৰ উৎসাহৰ বাবে আমাৰ স্পীড বাঢ়ি যায় আৰু আহি আছে উৎসাহ দিয়ক এতিয়া এটা বেলেগ ৰাস্তাৰ ফালে আমি আমাৰ লেফ্ট টাৰ্ণ লৈছোঁ এইফালে সোঁফালে চামতা ফালে যায় গাঁৱৰ ডেকা ল'ৰা ছোৱালী সেইটো ৰাইজৰ উৎসাহ দিবলৈ এতিয়া গাঁৱৰ ভিতৰে 4 কিলোমিটাৰ হ'ব মোৰ পিছত জোনালী বা ৰাজু ছাৰ দীপেশ পংকজ দা আহি আছে হেল্ল' বঢ়িয়া 62 তুষাৰ ৰাণাৰ এয়া পথাৰৰ মাজত পদুম ফুল চাওক আৰু আগবাঢ়ক ছিঙিবৰ সময় নাই এইটো 10 কিলোমিটাৰ ইউ টাৰ্ণ পইণ্ট এইটো ৱাটাৰ ষ্টেচন মাজে মাজে গোবৰৰ ফ্ৰেছ গোবৰৰ গোন্ধৰ মাজে মাজে মানুহবোৰ ৰৈ আছে তাতে আমি আগবাঢ়ি গৈ আছোঁ এতিয়াও কুঁৱলী কমাৰ কোনো প্ৰভাৱ দেখা নাই খুবেই ভাল বতৰ ক'ত গৈ আছোঁ নিজে গম নাপাওঁ নতুন ৰাস্তা নতুন মানুহ ৱাটাৰ ষ্টেচন পালোহি সৰু সৰু ল'ৰা ছোৱালী বা ইমান ৰাতিপুৱা উৎসাহ দিবলৈ আহি গ'ল বঢ়িয়া পানী খাওঁ ৱাটাৰ ষ্টেচন কি আছে এটা কণিলা এতিয়া সেৰেঙা হৈ গৈছে ৰানাৰ্ছবোৰ বিভিন্ন কিছুমান আগত কিছুমান পিছত বিভিন্ন কুঁৱলীৰ বাবে দেখাও নাপাওঁ গাঁৱৰ মাজে মাজে ক'ত গৈ আছোঁ গম পোৱা নাই লেফ্ট চাইডে ডাইভাৰচন মানুহ ইয়াত এখন থিয়েটাৰো চলি আছে এতিয়া চাগে বেয়া ৰাস্তা আমি পাম চাগে ইমান ভাল ৰাস্তাতে দৌৰি আছিলোঁ 11 কিলোমিটাৰ ক্ৰছ কৰিলোঁ বোলক আগবাঢ়ো মানুহবোৰ হাত তালি আমাৰ উৎসাহ এনেকৈ বাঢ়ি গৈছে আৰু স্পীড বঢ়িয়া ধন্যবাদ সেইবোৰ বজাৰ বাই দৌৰিবা দেই তোমালোকেও পৰিৱেশ কুঁৱলী তৰিল এয়া চাৰিওফালে সৰিয়হৰ পথাৰ সেউজীয়া ৰ'দ ওলাইছে এতিয়া মিঠা ৰ'দ আগত আমাৰ ৰাণাৰ্ছসকল আগবাঢ়ি আছে দৌৰি আছে হেল্ল' বঢ়িয়া দৌৰা গ্ৰেভেল এনেকুৱাই চাগে ৰাস্তা হ'ব পৰে যাব সাৱধানে গৈ থাকিলে ভাল পকা ৰাস্তা আছে ভঙা শিল আছে আধা কমপ্লিট কৰিলোঁ 50% 15.5 আৰু 15.5 আছে বলক চাওঁ কিমান মেইনটেইন কৰিব পাৰোঁ বেয়া ৰাস্তা পাইছোঁ কিন্তু চাৰিওফালে সুন্দৰ পৰিৱেশ আগৰ ককাৰটিৰৰ ৰাস্তাৰ কথা মনত পৰিছে সৰুতে খোজকঢ়া সৰুতে দৌৰা এনেকুৱা মাটি ৰাস্তা দৌৰাৰ অভিজ্ঞতাই বেলেগ Ah, 24 কিলোমিটাৰ হ'ব আৰু
গুপ্তা আৰু জিতেন্দ্ৰক লগ পালোঁ কেনেকুৱা ৰাণৰ এক্সপিৰিয়েঞ্চ ভাল ভাল বঢ়িয়া ন বঢ়িয়া এক্সপিৰিয়েঞ্চ চাওঁ জিতেন্দ্ৰ look at he আহি পালোঁ আনএক্সপেক্টেড মই নিজে ভবা নাই 3 ঘণ্টা 10 মিনিটত 31 কিলোমিটাৰ কমপ্লিট কৰিলোঁ নন ষ্টপ এবাৰ ৰখা নাই বহুত দিনৰ মই নন ষ্টপ দৌৰিলোঁ আৰু ধুনীয়া ইভেণ্ট ধুনীয়া বতৰ অৰ্গেনাৰ বেষ্ট অৰ্গেনাইজ কৰিছে মিষ্টিং মায়ঙৰ ভিতৰত ৰানাৰ্ছবোৰ আহি পেলাই উপস্থিত সকলে ইয়ে খেলৰ টেলি বঢ়িয়া এয়া মেডেল 5 কিলোমিটাৰ 31-62ৰ কাৰণে সজাই ৰখা হৈছে অলপ পিছত খাম খোৱাই অলপ ৰেষ্ট লৈ লৈছোঁ আফটাৰ পাৰ্টি বিহু ডেন্স ৰান হোৱাৰ পিছত ধুনীয়া অৰ্গেনাইজ